আজি 15 আগষ্ট 2024 ভাৰতৰ 78 সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেয়ে আজি ভাৰতৰ মুক্ত নাগৰিক হিচাপে স্বাধীনতা দিৱস পালন কৰা হয়। সমগ্ৰ দেশৰ লগতে আজি চাপৰ গান্ধী ময়দানত 78 সংখ্যক স্বাধীনতা দিৱস পালন কৰা দেখা যায়। গান্ধীজী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং আদিকে ধৰি বহুতো বীৰ আমাক স্বাধীনতা প্ৰদান কৰা সকলো সাহসী যোদ্ধালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দিন। ৰাতিপুৱা অনুষ্ঠিত হয় 78 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চাপৰ গান্ধী ময়দানত। ৰাতিপুৱা 7 বজাত ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন। ৰাতিপুৱা 7:30 বজাত চৰকাৰী বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত পতাকা উত্তোলন। ৰাতিপুৱা 8:30 বজাত চাপৰ পৌৰসভাৰ অন্তৰ্গত সমূহ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ। ৰাতিপুৱা 8:45 শ্বহীদ তৰ্পণ। ৰাতিপুৱা 9 বজাত চাপৰ গান্ধী ময়দানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন। আবেলি 5:30 বজাত ৰাষ্ট্ৰীয় পতাকা অৱনমন। আবেলি 6 বজাত ঘৰে ঘৰে ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান, চৰকাৰী কাৰ্যালয়ত বন্তি প্ৰজ্বলন। ৰাষ্ট্ৰীয় পতাকা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৃত্য প্ৰতিযোগিতা আৰু খেল ধেমালি অনুষ্ঠিত কৰে। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। হাবিয়া আমি তাৰ কাৰণে নথৈ আনন্দিত আমাৰ স্নেহৰ পাত্ৰ এটাই আমি উদযাপনী সমিতিৰ তৰফৰ পৰা আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন্তরিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আপোনালোকে জানে যে 1947 চনৰ আজিৰ দিনটোতে আমাৰ মহান বীৰ বীৰাংগনাসকলৰ অনেক ত্যাগ আৰু বলিদানৰ ফলত আমাৰ দেশখনে ইংৰাজৰ দাসত্ববাদী সংবিধান ছিঙি ওলাই আহিবলৈ সক্ষম হৈছে। গতিকে আজিৰ ভৱিষ্যতৰ এই মহান স্বাধীনতা সংগ্ৰামীসকলৰ নাম আমি সশ্ৰদ্ধাৰে মৰিছোঁ। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা এই অহিংস আন্দোলনৰ ফলস্বৰূপে স্বাধীন ভাৰতৰ সকলে বাস্তৱতে অসমৰো কুশল কোঁৱৰ, কনকলতা বৰুৱা, ভোগেশ্বৰী পুনৰণী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু চাপৰৰ তুলিন বিহাৰী নাথ, বংকিম ঘোষ, পামু ৰায় প্ৰমুখ্যে মুক্তিযোদ্ধাসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। দেশৰ সীমান্ত তথা ভাৰতবৰ্ষৰ আইন শৃংখলা পৰিস্থিতি ৰক্ষাত নিয়োজিত হৈ দেশৰ সাৰ্বভৌমত্ব তথা অখণ্ডতা ৰক্ষাৰ হেতু সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া প্ৰতিগৰাকী বীৰ জৱানলৈ মই সেৱা জনাইছোঁ। সম্প্ৰতি কালত বানপানী আৰু বিভিন্ন দুৰ্যোগৰ ফলত দেশৰ তথা ৰাজ্যসকলৰ যিসকলে প্ৰাণ হেৰুৱালে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ নীতিৰে অসমবাসীৰ মতামতক অগ্ৰাধিকাৰ দি যি আত্মনিৰ্ভৰ অসম গঢ়াৰ লক্ষ্য স্থাপন কৰিছে, তাৰ ফলত আমাৰ অব্যৱহৃত সম্পদ আৰু সম্ভাৱনাক চিনাক্ত কৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। প্ৰধানমন্ত্ৰী